Hello students, welcome to EduPranam Online Academy. আজি আমি ডিসকাস কৰিম ইউনিট ওয়াইজ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন। অলৰেডি আমি চ্যাপ্টাৰ 1 আৰু চ্যাপ্টাৰ 2 যেহেতু কমপ্লিট কৰিছো আৰু চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 ইউনিট 1 এৰে পাৰ্ট আছিল, ৰাইট? গতিকে এই পাৰ্টিকুলাৰ ইউনিট 1 ৰ পৰা আমি টেক্সট বুক কোৱেশ্চন আৰু লগতে প্ৰিভিয়াস ইয়াৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম। ইয়া হৈছে পাৰ্ট 1 আহিবলগা সিৰিজত ইয়াৰ অন্য কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰি গৈ থাকিম। ওকে? তো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে তোমালোকৰ এটা ইনফৰমেশন দিব লগা আছিল। ইনফৰমেশন to হল তোমালোকৰ বাবে এটা ক্ৰেশ কোৰ্স লঞ্চ কৰা হৈছে আৰু এই ক্লাস স্টাৰ্ট হ'ব 17 ডিসেম্বৰ পৰা। ওকে, মই বিশেষ দেহুলা নকৰো, ইয়াৰ কাৰণে এটা ডেডিকেটেড ভিডিও বনাই থোৱা আছে, তোমালোকে চেনেল পেজত এই ইয়াৰ গোটেই ডিটেইলছ পাই যাবা। ওকে, তো তেন্তে আহা ভিডিওটো স্টাৰ্ট কৰো। ওকে, আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে if ux is equal to x square then we need to find the value of delta x square, right? তো অলরেডি আমি জানো যে ডেল্টা fx মানে কি আছিল f of x plus h minus fx, রাইট? তো তেন্তে ইয়াৰ সলিউশনটো একেবাৰে ইজি হয়। তো আমি কেনে কৰিব পাৰো ডেল্টা x স্কয়াৰ, তো ইয়াত আমাৰ fx মানে ফাংশন কোন হয় x স্কয়াৰ, রাইট? আৰু ডেল্টা অপাৰেট কেনেকৈ হয় যে ডেল্টা fx যেটা আমি লিখো তা আমি অনলি ফোকাস কৰিব লাগে কাৰ ওপৰত x ৰ ওপৰত, কাৰণ x ৰ লগতে এই h মানে কি ইন্টাৰভেলৰ ডিফাৰেন্সিং, তাৰ মানে x ৰ লগতে ইন্টাৰভেলৰ ডিফাৰেন্সিং এড হয় আৰু বাকি যেটো ফাংশনৰ ওপৰত ডেল্টা অপাৰেট কৰিছো সেই ফাংশনটো এজ ইট ইজ সেম থাকে after minus sign, right? তো তেন্তে আমি কি লিখিব পাৰো ডেল্টা x স্কয়াৰ বুলি আছিল, তাৰ মানে x ৰ লগত আমি h এড কৰি দিম x plus h whole square minus x square, কাৰণ পিছৰ ফাংশনটো এজ ইট ইজ সেম থাকে। ইয়াত মই h লিখিছো, তোমালোকে ইচ্ছা কৰিলে h is equal to 1 লিখিব পাৰা, বাকি সাইডত লিখি দিব লাগিব তেন্তে যে টেকিং h is equal to 1 বুলি। ওকে, মনত থাকিব। তাৰ পিছৰ স্টেপত আমি কি জানো যে x plus h whole square, তাৰ মানে a plus b whole square ফৰ্মত এক্সপান্ড কৰি দিবা, দেন x square আৰু x square যাব কেনসেল, আৰু কেনসেল যোৱাৰ পিছত আমি কি পাম h square plus twice hx, correct? তো h যেতিয়া আমি কমন লম তেতিয়া আমি ইয়াৰ ফাইনাল আনসাৰ পাই যাম, হেতু হৈছে h times h plus 2x, got it? ওকে, তেন্তে হা নেক্সট কোৱেশ্চনলৈ যাওঁ। ওকে, কোৱেশ্চন নম্বৰ 2 ত আমাক কৈছে ইভালুৱেট কৰিবৰ কাৰণে, আৰু ফাৰ্স্ট কোৱেশ্চনটো হৈছে ডেল্টা স্কয়াৰ x plus 2 upon x plus 1, আৰু ইয়াত অলৰেডি দি থোৱা আছে h is equal to 1 বুলি, ৰাইট? তাৰ মানে আমি ইন্টাৰভেলৰ ডিফাৰেন্সিং ল'ব লাগিব h is equal to 1। তো ইয়াৰ সলিউশনটো আমি ডেল্টা স্কয়াৰ x plus 2 upon x plus 1 দিয়া আছে, তো ডেল্টা স্কয়াৰক আমি কি বুলি লিখিব পাৰো ডেল্টা x plus 2 upon x plus 1, কারেক্ট? তো নেক্সট স্টেপত আমি ডেল্টা x plus 2 upon x plus 1 লগত আমি অপাৰেট কৰি দিম, আৰু মই অলৰেডি কৈছিলো যে ডেল্টা যাৰ লগত অপাৰেট হয় যেটো ফাংশনৰ পৰা আমি ডেল্টা অপাৰেট কৰো সেই ফাংশনটো আফটাৰ মাইনাস সাইন এজ ইট ইজ সেম থাকে, কিন্তু বাকি মাইনাস সাইনৰ আগত যেটো আমি লিখিব লাগিব তাত আমি কোড ফোকাস কৰি লিখিব লাগিব x ৰ ওপৰত ফোকাস কৰি লিখিব লাগিব, বাকি ফাংশনটো এজ ইট ইজ সেম থাকে, right? x plus 2 upon x plus 1, তো x ৰ লগত আমি এড কৰিম 1, কারেক্ট? x ৰ লগত কি কৰিম 1 এড কৰিম নিউমেৰেটৰ ডিনোমিনেটৰ দুটা সাইডে। ওকে, তো তেন্তে কি হ'ব ডেল্টা x plus 1 plus 2 divided by x plus 1 plus 1 minus x plus 2 upon x plus 1, right? যেটা আমি সিম্পলিফাই কৰো তো ডেল্টা দুটা পাৰ্টত ডিভাইড কৰিব পাৰো, কাৰণ ইয়াৰ পৰা আমি কি পাই যাম x plus 3 upon x plus 2, ইয়াৰ পৰা আমি অলৰেডি পাই আছো x plus 2 upon x plus 1, তা ডেল্টা ইয়াৰ লগত অপাৰেট হ'ব, ডেল্টা ইয়াৰ লগত অপাৰেট হ'ব, right? তেতিয়া কি হ'ব ডেল্টা x plus 3 upon x plus 2 minus delta x plus 2 upon x plus 1। তাৰপাছত বাকিখিনি আমি এজ ইট ইজ সেম ওয়ে কৰিব পাৰো, কাৰণ x plus 3 upon x plus 2 पर ডেল্টা অপাৰেট কৰিলে কি হৈ যাব যেটা আমাক কি দি থোৱা আছে h is equal to 1 দি থোৱা আছে, তাৰ মানে কি হৈ যাব x plus 1 plus 3 x plus 1 plus 2 minus x plus 3 upon x plus 2, আৰু মাজত যেটো মাইনাস সাইন আছিল তো ইয়াৰ মাইনাস সাইন হ'ব, আৰু ইয়াত যেটো মাইনাস সাইন আছিল আগত তো মাইনাস মাইনাস কি হৈ যাব প্লাস, তো x plus 2 upon x plus 1 আগত কি দিব লাগিব প্লাস সাইন। ওকে, তো নেক্সট স্টেপত যেটা আমি সিম্পলিফাই কৰো তো সিম্পলিফাই কৰি আমি ইয়াৰ ফাইনাল আনসাৰটো পাম x plus 4 divided by x plus 3 minus 2 times x plus 3 upon x plus 2 plus x plus 2 divided by x plus 1। তো এই গোটেই কোৱেশ্চনটোৰ সলিউশন আমি এনেকৈ কৰিব পাৰো ডেল্টা অপাৰেট দি, নহলে আৰু এটা অপচন আছে হেতু হৈছে কি by using the relation delta equal to e minus 1, তো delta equal to e minus 1 রিলেশন ইউজ কৰিও আমি এই প্ৰবলেমটো অতি সহজে সলভ কৰিব পাৰো, রাইট? তো ডেল্টা ইকুয়াল টু e minus 1 আমি ইউজ কৰিম কোনটো কন্ডিশন ইউজ কৰিম যেতিয়া নিউমেৰেটৰ ডিনোমিনেটৰ দুটাতে আমি কি দেখিব পাওঁ লিনিয়াৰ ফাংশন দেখিবলৈ পাওঁ, হয় কনস্ট্যান্ট থাকিব পাৰে ওপৰ নিউমেৰেটৰ, নহলে বোথ সাইডে যদি লিনিয়াৰ ফাংশন থাকে তেতিয়া আমি ডেল্টা ইকুয়াল টু e minus 1 ৰিলেশন ইউজ কৰিম, তেতিয়া আমাৰ কাৰণে সহজ হয়, রাইট? তো মই আশা কৰিছো তোমালোকে ডেল্টা ইকুয়াল টু e minus 1 এই ৰিলেশনটো হেল্প লৈ পিনে এক পাৰ্টিকুলাৰ কোৱেশ্চনটো সলভ কৰিবলৈ ট্ৰাই কৰিবা, আৰু যদি কিবা প্ৰবলেম পোৱা কমেন্ট সেকশনত জনাবা, মই ইয়াৰ সলিউশনটো কৰি দিম নেক্সট ক্লাছত। ওকে, তেন্তে আহা নেক্সট কোৱেশ্চনটোলৈ যাওঁ। ওকে, সেকেন্ড কোৱেশ্চনটো একেই হয়, ইয়াতো আমাৰ ইভালুৱেট কৰিব কৈছে আৰু দিয়া থোৱা আছে কি ডেল্টা স্কয়াৰ e to the power x divided by delta e to the power x whole square,
ৰাইট তো এই কুৱেশ্যনটো আমি দুটা পাৰ্টত ডিভাইড কৰি ল'ম প্ৰথমতে আমি নিউমেৰেটৰটো সিম্পলিফাই কৰিম তাৰপিছত আমি ডিনমিনেটৰ সিম্পলিফাই কৰিম ৰাইট তো নিউমেৰেটৰ যেতিয়া আমি সিম্পলিফাই কৰোঁ আমাৰ কাৰণে কি আছে ডেল্টা স্কয়াৰ ই টু দ্য পাৱাৰ x আছে তো ডেল্টা স্কয়াৰক আমি কি বুলি লিখিব পাৰোঁ ডেল্টা ই টু দ্য পাৱাৰ x এটা বাকি থাকিল ই টু দ্য পাৱাৰ x তো ইয়াক আমি ডেল্টা অপাৰেট কৰি দিওঁ তো ফাৰ্স্ট টাইম ডেল্টা অপাৰেট কৰিলে কি হৈ যাব ই টু দ্য পাৱাৰ x প্লাছ h মাইনাছ ই টু দ্য পাৱাৰ x তো ইয়াৰ পৰা ই টু দ্য পাৱাৰ x আৰু ই টু দ্য পাৱাৰ x যদি আমি কমন লৈ লওঁ যেহেতু দুটা সাইডে কি আছে ই টু দ্য পাৱাৰ x আছে কমন তো যদি কমন লওঁ তো কি হৈ যাব ডেল্টা ই টু দ্য পাৱাৰ x আৰু ব্ৰেকেটত কি থাকি যাব ই টু দ্য পাৱাৰ h মাইনাছ 1 ৰাইট তো ই টু দ্য পাৱাৰ h মাইনাছ 1 এটো কি হয় ইন্ডিপেন্ডেন্ট অফ x টার্ম হয় তো ইন্ডিপেন্ডেন্ট অফ x টার্ম মানে কি কনস্ট্যান্ট তো সেই কনস্ট্যান্টটো ডেল্টা বাহিৰলৈ গুচি আহিব তো বাহিৰলৈ গুচি আহিলে কি হৈ যাব ই টু দ্য পাৱাৰ h মাইনাছ 1 তাৰপিছত ডেল্টা ই টু দ্য পাৱাৰ x right e to the power x or delta operate হৈ আছে তো অপাৰেট হলে কি হৈ যাব e to the power x plus h minus e to the power x again তো ইয়াৰ নেক্সট স্টেপত আমি কি দেখিম যে e to the power x ইয়াতো আছে e to the power x ইয়াতো আছে তো again e to the power x কমন যাব আৰু যদি কমন যায় তো আমি কি পাই যাম e to the power h minus 1 আউটাৰ টাৰ্ম পাই যাম তো সেই টাৰ্মটো আৰু এই টাৰ্মটো মিলি পিনে আমাক কি দিব e to the power h minus 1 হোল স্কয়াৰ দিব আৰু e to the power x থাকি যাব ৰাইট তো এইটো আছিল আমাৰ নিউমেৰেটৰ সেকশনটো এটা আমি ডিনোমিনেটৰ সেকশনটো আমি সিম্পলিফাই কৰো তো ডিনোমিনেটৰত আমাক কি দিথোৱা আছে ডেল্টা ই টু দ্য পাৱাৰ x হোল স্কয়াৰ তো ভিতৰত থকা পাৰ্টটো আমি প্ৰথমতে সিম্পলিফাই কৰিম ডেল্টা ই টু দ্য পাৱাৰ x মানে কি হয় অলৰেডি আমি জানো কৰিছিলো ইয়াত যে ই টু দ্য পাৱাৰ x প্লাছ h মাইনাছ ই টু দ্য পাৱাৰ x আৰু কি আছে হোল স্কয়াৰ আছে তো হোল স্কয়াৰ দি দিয়া ৰাইট তো নেক্সট স্টেপত আমি ই টু দ্য পাৱাৰ x কমন লৈ লম তো ই টু দ্য পাৱাৰ x যেতিয়া আমি কমন লৈ লম তেতিয়া আমি পাম যে ই টু দ্য পাৱাৰ x ইনটু ই টু দ্য পাৱাৰ h মাইনাছ 1 হোল স্কয়াৰ এটা এই স্কয়াৰটো ইয়াৰ ওপৰত এপ্লাই হ'ব ইয়াৰ ওপৰত এপ্লাই হ'ব right তো এপ্লাই হলে মানে আমি কি পাই যাম e to the power h minus 1 whole square into e to the power twice x এতিয়া নিউমেৰেটৰটো সিম্পলিফাই কৰিলো আমি এটো পালো আৰু ডিনোমিনেটৰ সিম্পলিফাই কৰিলো তো আমি এটো পালো তো ফাইনালি আমি কি লিখিব লাগে ডেল্টা স্কয়াৰ e to the power x divided by delta e to the power x whole square তো কৰি দিয়া ডিভাইড আৰু ডিভাইড কৰি সিম্পলিফাই কৰাৰ পিছত আমি কি পাই যাম e to the power minus x পাম ৰাইট তো e to the power minus x মানে আমি কি লিখিব পাৰো 1 upon e to the power x তো এইটো হৈ যাব আমাৰ ফাইনাল আনসাৰ okay তো আহা নেক্সট কোৱেশ্চন লৈ যাম তো আমাৰ নেক্সট কোৱেশ্চনটো এগেইন ইভালুৱেট কৰা কোৱেশ্চনে হয় তো ইয়াৰ কোৱেশ্চনটো দি থোৱা আছে ডেল্টা স্কয়াৰ 1 upon x আৰু যত আমাক ইন্টাৰভেলৰ ডিফাৰেন্স দি থোৱা আছে h is equal to 1 ৰাইট তো অলপ আগতে মই এটা কোৱেশ্চনত ডিসকাস কৰিছিলো যে যে ফাংচনটো যদি নিউমেৰেটৰ ডিনোমিনেটৰ দুটা যদি লিনিয়াৰ ফাংচন থাকে ৰাইট দুটাতে যদি লিনিয়াৰ ফাংচন থাকে তেতিয়া আমি ডেল্টা ইকুৱেল টু e minus 1 ৰিলেচনটো ইউজ কৰিব পাৰো আৰু নহলে বা নিউমেৰেটৰ যদি কনস্ট্যান্ট থাকে ডিনোমিনেটৰ যদি লিনিয়াৰ ফাংচন থাকে তেতিয়াও আমি ডেল্টা ইকুৱেল টু e minus 1 ৰিলেচন ইউজ কৰিব পাৰো তো মই এই ৰিলেচনটো ইউজ কৰি পিনে এই পাৰ্টিকুলাৰ প্ৰবলেমটো সলভ কৰি দেখাইছো তোমালোকক ঠিক আছে তো আমি জানো যে ৰিলেচনটো কি আছিল ডেল্টা ইকুৱেল টু e minus 1 তো আৰু এটা ইনফৰমেশন আমাক লাগিব হেতু আছে কি e to the power m fx ৰাইট e to the power m fx মানে কি হয় f of x plus mh হয় আৰু যদি সিম্পল যদি e fx হয় তো কি লিখো f of x plus h ৰাইট তো এই দুটা ৰিলেচন আমি ইউজ কৰিম এই পাৰ্টিকুলাৰ কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে ঠিক আছে তো আমাক দি থোৱা আছে কি বুলি যে ডেল্টা স্কয়াৰ 1 upon x আৰু এগেইন আমি জানো যে ডেল্টা মানে e minus 1 হয় তো ডেল্টা মানে e minus 1 যেটা আমি বহাম তো আমি কি পাম e minus 1 হোল স্কয়াৰ 1 upon x ফাংচনটো আমি ৰাখি থম এতিয়া e minus 1 হোল স্কয়াৰ এই পাৰ্টটো a minus b হোল স্কয়াৰ ফৰ্মত এক্সপান্ড কৰি দিয়া তো এক্সপান্ড কৰিলে আমি কি পাম e স্কয়াৰ minus twice e plus 1 and function is what 1 upon x এতিয়া e স্কয়াৰ এই পাৰ্টিকুলাৰ অপাৰেটৰটো 1 upon x ওপৰত এপ্লাই হ'ব তাৰছত minus 2 times e 1 upon x ওপৰত এপ্লাই হ'ব আৰু 1 upon x 1 লগত মাল্টিপ্লাই হৈ পিনে কি হৈ যাব 1 upon x only ৰাইট তো কৰিলে মানে কি পাম e স্কয়াৰ 1 upon x minus twice e 1 upon x plus 1 by x এতিয়া আমি অলৰেডি জানা আছে e to the power m fx মানে কিমান হয় f of x plus mh হয় আৰু যত h is equal to 1 হয় ৰাইট তাহলে এটো আমি e স্কয়াৰ 1 upon x যেটা আমি এপ্লাই কৰিম তা আমি কি পাই যাম 1 by x plus 2 minus 2 times আসলে এখানে 2 টো আমি নিউমেৰেটৰ লিখিছো আৰু e fx মানে কি হয় f of x plus h হয় h মানে to 1 অলৰেডি কোৱা আছে তাৰ মানে 1 by x plus 1 হ'ব তাৰ মানে minus 2 divided by x plus 1 হ'ব then plus 1 by x correct তো এলসিএম লৈ লোৱা তো এলসিএম ললে কি হৈ যাব x into x plus 1 x plus 2 আৰু বাকি নিউমেৰেটৰখিনি অলৰেডি জানা তোমালোকে এখিনি সিম্পলিফাই কৰিবা আৰু সিম্পলিফাই কৰাৰ পিছত আমি ফাইনাল আনসাৰটো পাই যাম 2 divided by x into x plus 1 x plus 2 তো এইটো হৈ যাব আমাৰ ফাইনাল আনসাৰ ওকে তো নেক্সট কোৱেশ্চনটো ডিসকাস কৰো আহা সো ইভালুৱেট কৰিব দিয়া কোৱেশ্চনটোৰ ফৰ্থ কোৱেশ্চনটো হৈছে ডেল্টা স্কয়াৰ log x তো ডেল্টা স্কয়াৰ log x ক আমি এটা সলভ কৰিম তো ডেল্টা স্কয়াৰ log x আমি কি বুলি লিখিব পাৰো ডেল্টা log x বুলি
right? তো delta যেটা আমি log x ওপৰত first time অপাৰেট কৰোঁ আমি কি পাই যাম log x plus h minus log x এটা আমি অলৰেডি জনা আছে যে log m minus log n is equal to কিমান হয় log m divided by n right log m minus log n is equal to কিমান হয় log m by n তাহলে আমি ইয়াক কি বুলি লিখিব পাৰো delta log x plus h divided by x correct তো এটা delta x plus h upon x ওপৰত যেটা এপ্লাই হ'ব তেতিয়া আমি কি পাই যাম log x plus 2h divided by x plus h minus log x plus h divided by x correct তো এটো again log m minus log n ফৰ্মত আছে কি লিখিব লাগিব আমি log m by n লিখিব লাগিব তো সেই ডিভিজন সাইনটো যেটা আমি মাল্টিপ্লিকেশন সাইনলে কনভার্ট কৰিম তেতিয়া কি হৈ যাব x plus h upon x যেটো টার্ম আমি তলত লিখিছিলো সেই পার্টিকুলার টার্মটো কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব কাৰণ আমি মাল্টিপ্লিকেশন সাইন দিয়াৰ কাৰণে তো সিম্পলিফাই কৰাৰ পিছত আমি ফাইনাল আনসাৰ পাই যাম যে log x times x plus 2h divided by x plus h whole square right okay তো next question to discuss কৰো হা এই fifth question টোত আমাক এটা ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংশন দি থোৱা আছে আৰু এই ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংশনটোৰ ওপৰত আমি ডেল্টা ফাৰ্স্ট টাইম অপাৰেট কৰিব লাগে তো এই কোৱেশ্চনটো অতি সহজ হয় এই কোৱেশ্চনটো দিয়া এটা ৰিজন আছে ৰিজনটো কি যে যেতিয়া আমি এই ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংশনটোৰ ওপৰত ডেল্টা অপাৰেট কৰো তো আমি জানো যে কেনেকৈ লিখিব লাগে delta tan inverse x is equal to what tan inverse of x plus h minus tan inverse x তো এইটোৱে আমাৰ ফাইনাল আনসাৰ হয় ইয়াৰ পিছত আমি এক্সট্ৰা আৰু কৰিব নাযাওঁ রাইট তো মই বহুত ষ্টুডেন্ট দেখিছো তেওঁলোকে কি কৰে যে ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংশনৰ ফৰ্মুলা লগাই দিয়ে যেনেকৈ tan inverse x minus tan inverse y ফৰ্মুলা লগাই দিয়ে তো হেবিলাক মই কৰিব নালাগে রাইট তো আমি ইমানখিনি কৰি দিলে আমাৰ আনসাৰ হৈ যাব কাৰণ এই কোৱেশ্চনটোত মাৰ্কস আমাৰ অনলি 1 দিয়া থাকিব ঠিক আছে আই হোপ চাগে বুজি পাইছা তোমালোকে তো নেক্সট কোৱেশ্চনটো ডিসকাস কৰো হা সো আমাৰ এই 6th কোৱেশ্চনটো এটা ট্ৰিগোনোমেট্ৰিক ফাংশন দি থোৱা আছে তো কোৱেশ্চনটো হৈছে কি ডেল্টা স্কয়াৰ cos 2 times x আৰু ইয়াক আমি কৰিব লাগে ইভালুৱেট ৰাইট তো ইভালুৱেট কৰিব কাৰণে আমি ডেল্টা অপাৰেটৰ আমি এটাৰে হেল্প লব পাৰো যে ডেল্টা স্কয়াৰ cos twice x মানে কি বুলি লিখিম ডেল্টা cos twice x এটা ডেল্টা cos twice x ওপৰত ফাৰ্স্ট টাইম যেটা অপাৰেট হয় আমি কি বুলি লিখিম যে ডেল্টা cos 2 times x plus h তাৰ মানে x ৰ লগত ইন্টাৰভেলৰ ডিফাৰেন্সিং হৈ যাব এড আৰু বাকি যাৰ ওপৰত ফাংশন এপ্লাই কৰিছিল সেই ফাংশনটো এজ ইট ইজ সেম থাকে আফটাৰ মাইনাস সাইন got it okay এটা ডেল্টা এই ফার্স্ট টার্মটো উপৰত এপ্লাই হ'ব আৰু সেকেন্ড টার্মটো উপৰটো এপ্লাই হ'ব তো কৰিলে মানে কি হৈ যাব ডেল্টা cos 2 times x plus h minus delta cos twice x ইয়াৰ পাছত as it is same আমি কি কৰিব লাগিব ডেল্টা এই ফাংশনটো উপৰত এপ্লাই হ'ব এপ্লাই হলে কি হৈ যাব again x ৰ লগত ইন্টাৰভেলৰ ডিফাৰেন্সিং এড হৈ যাব আৰু এড হলে মানে কি হৈ যাব x plus 2h হৈ যাব আৰু বাকি ফাংশনটো মাইনাস সাইনৰ পাছত as it is same লিখি দিম তো হেতু যদি কৰো আমি কি লিখিম যে ডেল্টা cos 2 times x plus 2h হৈ যাব মাইনাস এই ফাংশনটো as it is same থাকিব cos 2 times x plus h আৰু মাজত মাইনাস সাইন আছিল তো মই মাইনাস সাইন দি দিম আৰু ডেল্টা cos twice x মানে কি হয় অলৰেডি উপৰ লিখি থোৱা আছে cos 2 times x plus h মাইনাস সাইনটা আহে বাট মাইনাস সাইন অলৰেডি আগত বাহিৰত আছিল হেকাৰণে মাইনাস কি হৈ যাব প্লাস ৰাইট মাইনাস ইনটু মাইনাস প্লাস সাইন আহি যাব আৰু এই ফাংশনটো যদি সেম থাকে তো cos 2x ৰাইট তো যেটা আমি সিম্পলিফাই কৰো তো আমি ফাইনাল আনসাৰটো পাই যাম cos 2 times x plus 2h minus 2 times cos 2 times x plus h plus cos twice x তো এইটো হ'ব আমাৰ ফাইনাল আনসাৰ তো এই কোৱেশ্চনটোৰ সলিউশন আমি এই ৰিলেশনটো ইউজ কৰি কৰিব পাৰো যে ডেল্টা ইকুয়াল টু ইমানাস ওয়ান ৰিলেশন ঠিক আছে তো এই ৰিলেশনটো ইউজ কৰিলে অতি সহজে আমি এই প্ৰবলেমটো সলভ কৰিব পাৰো তোমালোকে আই হোপ চাগে কৰিবা মই আশা কৰিছো তো যদি প্ৰবলেম হয় তো জানাবা কমেন্ট সেকশনত তো ইয়াৰ নেক্সট ক্লাছতো আমি ইউনিট 1 ৰে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম আৰু সেই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক এগেইন টেক্সট বুক কোৱেশ্চনো তাত থাকিব আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিমান বিলাক কোৱেশ্চন আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হেবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম ঠিক আছে এই সিৰিজটো কন্টিনিউ হৈ গৈ থাকিব তাৰপিছত আমি ইয়াৰ পাছৰ ইউনিট 2 ৰ ফাৰ্স্ট যেটো চেপ্টাৰ হয় probability theory ৰাইট হেটো আমি স্টাৰ্ট কৰিম ঠিক আছে সো আজিৰ কাৰণে ইমানতে সামৰিছো টিল দেন keep learning thank you